মুছলিম মানুহখিনি ইয়াত নাম নাই সেইটো কাৰণে আপোনালোক ঘূৰি যাওক ইয়াত এনেই লাজ পাবলৈ নাহিব ইয়াত অকল তেওঁবিলাকৰ গাঁৱৰ নামহে দিছে গাড়ী নিদিয়াই ভাল আছে সেইটো কাৰণে আমাৰ মানুহখিনি ইয়াত এনেই ৰৈ পেলাই লাজ বিজাৰ কথা আছে পোনপ্ৰথমে সকলোকে নমস্কাৰ। যিসকলে মোৰ আগৰ শিৱসাগৰ যে বান সাহায্য কৰা ভিডিঅ'টো চাইছে তেওঁলোকে হয়তো অকণমান হ'লেও গম পাইছে যে আমি শিৱসাগৰ যে কেনেকৈ ফচিবলগীয়া হৈছিল। শিৱসাগৰ ডিষ্ট্ৰিক্টৰ বাগলহাৰী নামৰ গাঁওখনত যে আমি কিয় বস্তু নিদিয়াকৈ পলাবলগীয়া হৈছিল আজি গোটেইখিনি ক'ম আজিৰ এই ভিডিঅ'টোত। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে গোটেইখিনি কথাই গম পাব যে আচলতে কাৰ ভুল আছিল, আমাৰ ভুল আছিল নে সেই গাঁও দুখনৰ ভুল আছিল, আৰু কি কাৰণ সেই গাঁও দুখনৰ মাজত কাজিয়া হ'ল গোটেইখিনি ক'ম আজিৰ এই ভিডিঅ'টোত। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, তো বলক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। হেল্ল' ক'ত আছো গাইছ? আমি আহি পালোঁ গাঁওখনত। এতিয়া দাদা গাঁওখনৰ নাম কি আছিল? বাগলহাৰী। এতিয়া গাঁৱৰ ভিতৰত সোমাই যাব লাগিব। আৰু গাইছ আমি আহি পাইছোঁ প্ৰথম গাঁৱৰ ভিতৰত, আৰু এইখন গাঁৱৰ পৰা আমি এখন লিষ্ট দিছে, সেই লিষ্টখন হিচাপেহে আমি ইয়াক দিবলৈ চেষ্টা কৰিম। লিষ্টখনৰ বাহিৰে আমি একো নিদিওঁ, মানে যিহেতু অলপমান গাঁওখনৰ বিষয়ে আমি নাজানো, তো গাঁৱৰ পৰা লিষ্ট দিছে, সেই লিষ্ট হিচাপে আমি দিবলৈ চেষ্টা কৰিম। লমিতা গগৈ, লমিতা গগৈ যদি আছা হাত দাঙি দিয়া, যদি দূৰত আছা। সৰু 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 বাচ্চা আছে নেকি? একেবাৰে সুধি ল। হাগিছ দিয়া, হাগিছ দিয়া, সৰু বাচ্চা আছে। কৰিম যেতিয়া আমি এনেকৈ লিষ্ট হিচাপে 2-3জন মানুহক দি আছিলোঁ, তেতিয়া আন এখন গাঁৱৰ মানুহে কৈ আছিল যে এইখন আমাৰ কাৰণে অহাই নাই, এইখন এই গাঁওখনৰ কাৰণেহে আহিছে। সুনীল হাজৰিকা, সৰু মানুহ আছে নেকি? সৰু বাচ্চা চলি আছে নেকি? শিৱসাগৰ যাই পোৱাৰ পিছত আমি আৰু এটা পেকেট এড কৰি দিছোঁ, য'ত আছে চাউল, আলু, বুট, চয়াবিন, এই 4টা আইটেম আৰু এটা পেকেট এড কৰি দিছোঁ। লগতে যাৰ সৰু বাচ্চা আছে তাৰ কাৰণে আৰু এক্সট্ৰাকৈ হাৰগিছ, আৰু লগতে কাপোৰখিনি আৰু এক্সট্ৰাকৈ পিছত দিয়ে দিম, আৰু ব্লিচিং পাউডাৰ আৰু ফিনাইলটো আছেই। আৰু ইয়াৰ পৰাই লাহে লাহে মেইন কাহিনীটো আৰম্ভ হৈ গ'ল। মানুহ আহিছে নে অহা নাই ঘৰৰ মানুহ? আমাৰ মুছলিম মানুহখিনি ইয়াত নাম নাই সেইটো কাৰণে আপোনালোক ঘূৰি যাওক ইয়াত এনেই লাজ পাবলৈ নাহিব ইয়াত অকল তেওঁবিলাকৰ গাঁৱৰ নামহে দিছে গাড়ী নিদিয়াই ভাল আছে সেইটো কাৰণে আমাৰ মানুহখিনি ইয়াত এনেই ৰৈ পেলাই লাজ বিজাৰ কথা আছে সাধাৰণ চাউল কেইটামান দিব মন হৈ গ'ল পুষ্প ভৰালী ৰব সেই তেওঁলোকে লিষ্ট কৰিছে কপটিং আৰু এই গাঁওখনৰ
আমাৰ মানুহখিনিয়ে কেলে ইয়াত গাড়ী ধেৰ আহিব তোমালোকে যে লিষ্ট কৰিছা বেয়া নাই তুমি এটা ভালকে লোৱা বাগলতো যিকেইটা চুক পানীত ডুবি আছে সেই চুককেইটা মানুহৰ লিষ্ট কৰা তোমালোকৰ এইটো চুকৰ যিখিনি মানুহ পানীত ভুক্তভোগী হৈ আছে তাৰ লিষ্ট কৰা প্ৰপাৰ্টিৰ লিষ্ট কৰা তাত বেলেগে অবজেকশ্যন কৰিব নোৱাৰে অকল পানীত ডুবা মানুহখিনিক খালি এতিয়া ঢালি পেলাই যদি অকল তোমাৰ মানুহকে দিবলৈ যোৱা সেই দুখত কাম তোমালোকৰ মানুহ আমি মাতি মাতি নি পেলাই দিছোঁ যদি ইয়াত আমাৰ টোপোলা নাপায় বুঢ়াপৰি ৰৈ থাকে লাষ্টৰ কথা আছে আৰু এই টোপোলাকেইটাৰ কাৰণে তোমাৰ মোৰ মাজত সংঘাত হ'ব নালাগে আমি সেইটো বিচাৰোঁ তো বন্ধুসকল আপোনালোকে যদি আগৰ ভিডিঅ' ক্লিপখিনি যদি ভালকৈ চালে তেনেহ'লে অলপ হ'লেও হয়তো ধৰিব পাৰিছে আচলতে হৈছিল কি আমি যোনখন ঘৰত কণ্টেক্ট কৰি গৈছিলোঁ সেই গাঁওখনৰ নাম আছিল বাগলহাৰী সেই গাঁওখনৰ পৰা আমাৰ এখন লিষ্ট আছে সেই লিষ্ট হিচাপেহে আমি দি আছিলোঁ কাৰণ আমিতো নাজানো যে কাৰ ঘৰত পানী উঠিছে কাৰ ঘৰত পানী উঠা নাই তো আমাৰ তিনিবাৰ অলপমান চাব গৈছে তো নামবোৰতো ইমানটো নাজানে কাৰ কি নাম তো সেই গাঁওখনৰ পৰা আমাৰ এখন লিষ্ট আছে সেই লিষ্ট হিচাপে আমি দি আছিলোঁ তাৰপিছত আন এখন গাঁৱৰ পৰা মানুহ আহি আমাক মানে বস্তু বিচাৰি আছিল যে আমাক এইটো দিয়া সেইটো দিয়া মই পোৱা নাই এনেকুৱা এনেকুৱা তেনেকুৱা তাৰপিছত আমি তেতিয়াই গম পাইছোঁ যে ইয়াত অলপমান কিবা খেলি মেলি হৈ আছে যে আমাক যে লিষ্টখন যোনখন গাঁৱৰ পৰা দিছে অকল সেই গাঁওখনৰ মানুহে সেই গাঁওখনৰহে লিষ্ট দিছে তো বেলেগ গাঁও মানে কাষৰ গাঁওবিলাকৰ লিষ্ট দিয়া নাই আৰু কাষৰ যিবিলাকৰ পানী হৈছে সেইবিলাকৰ লিষ্ট দিয়া নাই তাৰপিছত আমাৰ টীমৰ মানুহে সেই বেলেগ গাঁৱৰ পৰা যিবিলাক মানুহ আছে সেইবিলাককো কিছু বস্তু দি আছিল আৰু তেতিয়া আমাক প্ৰথমে যোনখন গাঁৱৰ পৰা লিষ্ট দিছে সেই লিষ্ট দিয়া মানুহবিলাকে আমাক কৈ আছিল যে তেনেকৈ নিদিব দিয়া বন্ধ কৰক তো তেতিয়া আমি মানে বহুত বেছি বিপাঙত পৰি গৈছিলোঁ কাৰণ আমাৰ গোটেই টীমৰ মানুহখিনি নাছিল আমাৰ লগত যিখন সৰু গাড়ী গৈছিল সেই সৰু গাড়ীখন বেলেগ এখন গাঁৱত যাই পাইছিল মানে সিহঁতৰ ৰাস্তা ভুল লাগিছিল তাৰ কাৰণে সেই গাড়ীখন বেলেগ গাঁৱত যাই পাইছে আৰু সেইখনত প্ৰায় 5-6জনমান মানুহ আছিল আৰু আমাৰ ইয়াতে মানে অলপমান কম হৈ আছিল তাৰ কাৰণে মানে আমি ইয়াতে কণ্ট্ৰল কৰিব পৰা নাই তাৰ কাৰণে আমি এই গাঁওখনৰ পৰা ওলাই আহিলোঁ কাৰণ আমি যদি সেই গাঁওখনত থাকিলেও হয় তেনেহ'লে সেই দুখন গাঁৱৰ মাজত আৰু কাজিয়া হ'লহেঁতেন তো তাৰ পৰা আমি ওলাই আহিলোঁ তো গাইজ মানে বহুত বেছি মানুহ হৈ গৈছে তো তাতে আৰু কণ্ট্ৰল কৰিব পৰা নাই আমি কেইজনমানে যাই আছিলোঁ আৰু এইখন গাড়ী ইয়াত অহাই নাই তো ইয়াত কণ্ট্ৰল কৰিব পৰা নাই এতিয়া অলপমান আগুৱাই যাই আছোঁ না বাইদেউ আমাৰ এতিয়া এনেকুৱা পানী আৰু বহুত বেছি পানী আছিল এইফালে চাওক কিমান পানী আছিল আপোনালোকে লাইন হওক যিমান পাৰে হুলস্থুল নকৰিব এজনকৈ হওক খুলিছা না এইবিলাক নতুন দে নতুন নাক কত মা নাই এটা বলা দি জলদি দি ইয়াত দে না আরে এটা উপায় নাই ইমান মানে মানুহ কি কম আৰু
ক'ৰ মানুহ হয় মেখেলা আচ্ছা তেনেহ'লে খোৱা বস্তু লাগিব নেকি ঐ খোৱা বস্তু দিয়কচোন আগত টিন চিন দি আছে আপোনালোকে যোৱা নাই নে এই তাতে যাওক আপোনালোকে তাতে দি আছে বহুতখিনি কাপোৰ নালাগে নে পানী বটল হ'ব নে আৰু লাগিব পানী ফিনাইল লাগিব নেকি অঁ খুৰা গামোচা লাগিব যেতিয়া আমাৰ পেকেটিঙৰ বস্তুখিনি শেষ পাইছে তাৰপিছত যাক যেনেকৈ যি পাৰিছোঁ দি দিছোঁ আৰু দিবই লাগিব আমি নি কি কৰিম চব দিম যি আছে কি লাগে দিয়া আহিছোঁ আপোনালোকৰ ঘৰ আচ্ছা এইটো 40 মিনিটত বুজি গৈছে 40 মিনিটত 40 মিনিটত মানে চোতালত ইমান হৈ আছিলে আচ্ছা 40 মিনিটৰ ভিতৰত ঘৰৰ ভিতৰত এককাল হৈ গ'ল এতিয়া শুকালে এই যে দাগটো দেখিছে এই যে ডাক্তৰ দেখিছে যে এই ৰেংখনৰ এই খবৰটো যে পাইছে এইটো খবৰটো ৰেংখনৰ খবৰটো লেখা হৈছে আচ্ছা এতিয়া এইকেইদিন হয় এতিয়া কেইজন থাকে আপোনালোকে আমাৰ এতিয়া 3জন ইয়াতে 3জন কিন্তু ভাই এটা আহি থাকে ভাই এটা টাউনত থাকে ভাইটো আহি সিয়ে সহায় কৰি আছে আৰু খানা পানাবিলাক আমি ইয়াত বনাব পৰা নাই আপোনালোকে তাতে যাচোন কিবা পাই হ'ব পাওঁ যিজন ককাক দুখালোঁ সেই ককাৰ ঘৰখন এবাৰ চাওকচোন আপোনালোকে কেনেকুৱা হৈ গৈছে এয়া চাওক ঘৰৰ অৱস্থা কি কম পানীটো এতিয়া বহুতখিনি কমিলে এয়া চাওক হাতটোৰ এক হাতটো পাৰ হৈ গৈছে পানী এই ইমান লৈ আছিল উফ ভগৱান আহা যাব না নাযাব এয়া তাক চাওক কিমান পানী হৈছে চাকিব এনেকৈ ওপৰত তুলি থৈছে এইফালে বাচন বৰ্তনবোৰ ওপৰত তুলি থৈছে কি ক'ম আৰু আপোনালোকে যিমানখিনি আপোনাক মৰম দিছে যিমানখিনি টকা বা বস্তুৰে যিমানখিনি আপোনালোকক সহায় কৰিছে সেই সহায়খিনি আমি যিমান পাৰোঁ সঠিক জেগাত দিবলৈ চেষ্টা কৰিছোঁ তো ইয়াৰ মানুহখিনি মানে গোটেইখিনি ৰাস্তাত মানে কেম্প বান্ধি আছে তো আমাৰ টীমৰ মানুহে সেইখিনি বিলাই আছে আৰু আমি ঘৰখন চাবলৈ আহিলোঁ মানে কি ক'ম আৰু সেইফালে চাওক সেই কলটোৰ অৱস্থা চাওক এনেকৈ আছে এইপিনে এটা ৰুম এইপিনে এটা ৰুম তিনিটা পৰিয়াল এইটোৱে আৰু আপোনালোকৰ ঘৰ এনে ক'ত আছে ইয়াতে এইটো ঘৰ আমি ইয়াতে আছো হেৰি কৰি মানে বহুত আমাৰ ল'ৰা ছোৱালী আছে দিগদাৰ মানে আমাৰ ইমান পানী আচ্ছা এতিয়া বহুত এটা নোৱাৰো আমি এমাহৰ পৰা যাব নোৱাৰো এতিয়া কিমান দিনমান হ'ল পানীটো আজি আমাৰ 12 দিন হ'ল 12 দিন আমাৰ দেখোন ভগা ঘৰ কোনো আমাক নাচায় কি কৈছে পইচা নাই বুলি কওঁ নেকি আমাৰ লগত ভাত খাব বোলে পইচাই নাই ইমান বল তো দাদাক বহুত বেছি ধন্যবাদ আমাক দুপৰীয়াৰ ভাতৰ ব্যৱস্থাটো কৰি দিয়াৰ বাবে জয় জুবিনদা দিয়ক খৰি ভালকৈ ৰাখিব আহিছোঁ আৰু অলপমান আমাৰ বস্তু আছে তো ভাবিছোঁ ইয়াতে অলপ দি যাওঁ ব্লিচিং আৰু ফিনাইলহে আছে বোধহয় আৰু সৰু বাচ্চাৰ কাৰণে হাগিজ আছে ঠিক আছে নমাই দিয়ক একেবাৰে
আৰু এনেকৈ গোটেই বস্তুখিনি দিয়া হোৱাৰ পিছত সেইদিনাখনে সেই তাৰ পৰা ওলাই দিছিলোঁ। সেইদিনাখন আছিল শুক্ৰবাৰ আৰু সময় হ'ল আবেলি 4টামান বাজিছে আৰু তাৰ গোটেই ৰাতি আহি আছিলোঁ। তাৰ পিছদিনাখন শনিবাৰে ৰাতিপুৱা 9টামান বজাতহে ঘৰত আহি পাইছোঁ। তো এনেকৈ এই যাত্ৰাটো আমাৰ ইয়াতে শেষ হ'ল। আৰু এই বছৰ এই বানপানীত ইমান মানুহ ওলাই আহিছে, মানুহে মানুহৰ বাবে জুবিন দাৰ আদৰ্শ আগত ৰাখি সকলোৱে ওলাই আহিছে। তো বহুত বেছি ভাল লাগিছে এইবাৰ দৃশ্যটো দেখি। তো এনেকৈ এই যাত্ৰা শেষ হ'ল আৰু এনেকৈ এই ভিডিঅ'টো শেষ কৰিবলৈ লৈছোঁ। তো আশা আছে আকৌ আমি শিৱসাগৰ যাম ঘূৰিবলৈ, তো তেতিয়া আকৌ ভিডিঅ' বনাই দিম। দিয়ক আজিলৈ এৰিছোঁ, বাই বাই। আকৌ এটা নেক্সট ভিডিঅ'তে লগ পাই আছোঁ। আজিলৈ বাই।